আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অন্য ভিডিঅ'বিলাকৰ দৰে আজি আমাৰ এই ভিডিঅ'টোতো আমি পুনৰ আলোচনা কৰিম কেইটিমান প্ৰাইভেট জবৰ বিষয়ে আৰু তাৰ লগতে আমি আলোচনা কৰিম চিৰাং ডিষ্ট্ৰিক্ট আৰু অন্য এখন ডিষ্ট্ৰিক্টৰ যি জুডিচিয়াৰী জব দুটামান ওলাইছে ড্ৰাইভাৰ কাম পিয়নৰ জব সেইকেইটাৰ বিষয়েও আমি আজি এই ভিডিঅ'টোৰ জৰিয়তেই গম পাম। গতিকে দেৰি নকৰি এতিয়াই আমাৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক যাতে সময়মতে আপোনালোকে প্ৰাইভেট জব তথা গভৰ্ণমেণ্ট জবৰ ইনফৰমেশ্যনবোৰ লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব আচলতে ওলাইছে ফৰ ফিমেল এণ্ড মেল অৰ্থাৎ পুৰুষ আৰু মহিলা উভয় পক্ষৰ বাবেই। সেয়া ওলাইছে চেলছ এক্সিকিউটিভৰ পোষ্ট আৰু ইয়াৰ ইণ্ডাষ্ট্ৰিটোৰ নাম হৈছে ট্ৰেভেল এণ্ড টুৰিজিম, বেছ হৈছে গুৱাহাটী, কোম্পেনীটোৰ নাম হৈছে ট্ৰেভেলিক ৱৰ্ল্ড টুৰছ। কোৱালিফিকেশ্যনটোৰ যদি কথা কওঁ তেন্তে এনি ডিগ্ৰী বা গ্ৰেজুৱেশ্যন ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী হ'লেই হ'ব। তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো হৈছে যদিহে আপোনালোকে চেলছ এক্সিকিউটিভ হিচাপে ট্ৰেভেল এণ্ড টুৰিজিমৰ সৈতে জড়িত হ'বলৈ বিচাৰে তেন্তে 7635878532 এই নাম্বাৰত আপোনালোকে অতি সোনকালেই কণ্টেক্ট কৰি ল'ব। কিন্তু এটা কথা মনত ৰাখিব, অফিচ আৱাৰৰ সময়তহে আপোনালোকে কণ্টেক্ট কৰিব, তেতিয়াহে তেওঁলোকে আপোনালোকৰ কলসমূহ ৰেছপন্স কৰিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে ফৰ ৰিটায়াৰ্ড পাৰ্চন এণ্ড লেডিজ। ইয়াত আৰ্নিংছটো হ'ব 45,000 লগতে PF এণ্ড মেডিকেল এক্সট্ৰা। কণ্টেক্ট নাম্বাৰটো হৈছে 7002424456। গতিকে দেৰি নকৰি আপোনালোকে অতি সোনকালেই এই পোষ্টটো এপ্লাই কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ স্পেয়াৰ পাৰ্টছ মেনেজাৰ, হেড টেকনিচিয়ান, ভিডিঅ' ব্লগাৰ উইথ এক্সপিৰিয়েঞ্চ অফ ডিজিটেল মাৰ্কেটিং এজ ৱেল এজ ফৰ জিপ কাৰ ডিলাৰশ্বিপ ইন বেহৰবাৰী গুৱাহাটী। অৰ্থাৎ বেহৰবাৰী গুৱাহাটীত যি জিপ কাৰ ডিলাৰশ্বিপ আছে তাত স্পেয়াৰ পাৰ্ট মেনেজাৰ, হেড টেকনিচিয়ান আৰু ভিডিঅ' ব্লগাৰৰ এই তিনিটা পোষ্ট খালী হৈছে। যদিহে আপোনালোকে এই তিনিটা পোষ্টৰ যিকোনো এটা এপ্লাই কৰিম বুলি ভাবিছে তেন্তে 8638066151 এই নাম্বাৰটোত যিমান পাৰি সোনকালে আপোনালোকে কণ্টেক্ট কৰি লওক। আমাৰ ভিডিঅ'টোৰ নেক্সট জবটো ওলাইছে ৰেপুটেড ইনষ্টিটিউট ইন বৰবাৰী VIP ৰোড ঘাই অৰ্থাৎ গুৱাহাটীত 6 এডমিশ্যন কাউন্সেলৰ কাম ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ। অৰ্থাৎ যি বৰবাৰী VIP ৰোড গুৱাহাটীত আচলতে এটা ইনষ্টিটিউট আছে, খুব এটা ভাল ইনষ্টিটিউট হয় য'ত এডমিশ্যন কাউন্সেলৰ কাম ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ প্ৰয়োজন হৈছে। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ আপডেটেড যি বায়'ডাটা বা ৰিজিউমখন আছে সেইখন পঠিয়াই দিব আৰু তাৰ বাবে তেওঁলোকে যিটো কণ্টেক্ট নাম্বাৰ দিছে সেইটো হৈছে 6901576656। আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে দ্য ভেলাৰ্ছ অফিচ গুৱাহাটী ইজ ছিকিং ফিউ ডাইনেমিক পাৰ্চনেলছ ফৰ দ্য পোষ্ট অফ ফিল্ড ইনস্পেক্টৰ, এছ'চিয়েট ভেলাৰ্ছ এণ্ড অফিচ এক্সিকিউটিভ। Male and female both can apply. Having appropriate computer expertise. পোষ্ট কেইটাৰ নাম পুনৰ কৈ দিছোঁ, ফিল্ড ইনস্পেক্টৰ, এছ'চিয়েট ভেলুৱাৰ্ছ এণ্ড অফিচ এক্সিকিউটিভ পোষ্ট। অফিচ এক্সিকিউটিভৰ পোষ্টটো পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াতে এটা কথা আহি পৰে আপোনালোকৰ কম্পিউটাৰ নলেজটোৰ কথা, যিটো অত্যন্ত জৰুৰী। লগতে চিভিল ডেট মিনছ টেকনিকেল নলেজ ইজ প্ৰিফাৰেবল। যদিহে আপোনালোকৰ টেকনিকেল নলেজ আছে, চিভিলত আপোনালোকে ইঞ্জিনিয়াৰিং কৰা হয় তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কেণ্ডিডেটছ মে এপ্লাই উইথ পাছপৰ্ট চাইজ ফটোগ্ৰাফ ভাইট ইমেইল। অৰ্থাৎ আপোনালোকে পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিলে ইমেইল কৰিব লাগিব। ইমেইল এড্ৰেছটো হৈছে mpguw2@rediffmail.com আৰু সেয়া মেইলটো আপোনালোকে 11 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব। অন্য কিবা ইনফৰমেশ্যন লাগিলে আপোনালোকে 9085066613
বা 9864066613 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰৰ ভিতৰত কণ্টেক্ট কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে PGT কেমেষ্ট্ৰি টিচাৰ্ছ পোষ্ট ইন এ ৰেপুটেড স্কুল ইন তিনিচুকীয়া। পুনৰ কৈছোঁ, ছাবজেক্ট টিচাৰৰ পোষ্ট যি কেমেষ্ট্ৰি বিভাগৰ বাবে বা কেমেষ্ট্ৰি ছাবজেক্টৰ বাবে দৰকাৰ হৈছে আৰু এয়া দৰকাৰ হৈছে তিনিচুকীয়াৰ এখন বিদ্যালয়ত। ৰেচিডেঞ্চিয়েল টিচাৰ উইল বি প্ৰিফাৰ্ড। যদি কোনোবাই ৰেচিডেঞ্চিয়েল হিচাপে থাকিবলৈ বিচাৰে তেওঁলোককহে আচলতে প্ৰথমতে প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী আপোনালোকে ইয়াত লাভ কৰিব 15,000 টকাকৈ। থকা খোৱাৰ সকলো সুবিধা আচলতে বিদ্যালয়খনে আপোনালোকক মেনেজ কৰিব, যিটো এডভাৰটাইজমেণ্টত উল্লেখ আছে। ফৰ ডিটেইলছ বা এই পোষ্টটো কেনেকৈ এপ্লাই কৰিব আৰু কিবা আপোনালোকৰ পৰা কিবা ডকুমেণ্টছ বিচাৰিব নেকি, আপোনালোকৰ একমডেশ্যন আৰু ফুড ফেচিলিটি কেনেকুৱা ধৰণৰ হ'ব, সেই সকলোবিলাক ডিটেইলছ পাবৰ কাৰণে আপোনালোকে 8638776544 এই নাম্বাৰটোত কণ্টেক্ট কৰি জানি ল'ব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে কেন্দ্ৰীয় বিদ্যালয় IOC নুনমাটি গুৱাহাটীত, য'ত পাৰ্ট টাইম কণ্ট্ৰেকচুৱেল টিচাৰ ফৰ ছেশ্যন 2025-26ৰ বাবে বিচৰা হৈছে আৰু তাৰ বাবে তেওঁলোকে এটা ইণ্টাৰভিউ অনুষ্ঠিত কৰিব। সেয়া অনুষ্ঠিত কৰিব 19 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা। ইণ্টাৰেষ্টেড কেণ্ডিডেটে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে ioc.guwahati.kbs.ac.in সেই ৱেবছাইটটো ভিজিট কৰি বাকীবিলাক ডিটেইলছ বা কেনেকৈ আপোনালোকৰ কোৱালিফিকেশ্যনটো কি হ'ব, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন কেনেকুৱা প্ৰকাৰৰ হ'ব সেয়া জানি ল'ব পাৰে। পুনৰ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো কৈ দিছোঁ ioc.guwahati.kbs.ac.in আৰু ইণ্টাৰভিউ ডেটটো হৈছে 19 ফেব্ৰুৱাৰী। গতিকে অতি সোনকালে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ সেই জবকেইটা এপ্লাই কৰি ল'ব। আৰু ভেৰিয়াছ পোষ্ট বুলি কৈছে, অৰ্থাৎ মোটামুটি সকলোবিলাক ছাবজেক্টতে ওলাইছে। ইংলিছ, আছামিজ, ছ'চিয়েল এনেকৈ সকলোবিলাক ছাবজেক্টত ওলোৱা হৈছে পোষ্ট। আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে আছাম ৰাইফলছ হাইস্কুল লখৰা, যি এখন CBSE এফিলিয়েটেড স্কুল হয় শোণিতপুৰ, য'ত কেইটামান পোষ্টৰ বাবে আচলতে এডহক বা কণ্ট্ৰেকচুৱেল পোষ্ট হিচাপে তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছে, যি অনুষ্ঠিত হ'ব 20 ফেব্ৰুৱাৰী তাৰিখে। গতিকে আপোনালোকে কোনকেইটা পোষ্ট এপ্লাই কৰিব তাৰ বিষয়ে বা কোনকেইটা পোষ্টৰ ভেকেঞ্চি তেওঁলোকে এৰিছে সেই কথা মই প্ৰথমতে আপোনালোকক জনাই লওঁ। প্ৰথমটো হৈছে TGT, যি ইংলিছ, হিন্দী, মেথছ, ছ'চিয়েল ষ্টাডিজ, চাইক'লজি কাউন্সেলৰ, ছায়েন্স এণ্ড IT এইকেইটা ছাবজেক্টত খালী হৈছে। তাৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, লগতে আপোনালোক কি হ'ব লাগিব, BEd ডিগ্ৰীটো আপোনালোকৰ থাকিব লাগিব। দ্বিতীয়টো হৈছে PRT এণ্ড NTT, য'ত গ্ৰেজুৱেশ্যন উইথ BEd বা DLED বা NTT কৰা আপোনালোক হ'ব লাগিব। তৃতীয়টো পোষ্ট হৈছে PRT, যিটো হৈছে PTI। আপোনালোকে নিশ্চয় জানে যে ফিজিকেল এডুকেশ্যন টিচাৰ KB বিলাকৰ নিচিনাকৈ বাকীবিলাক বিদ্যালয়টোতো থাকে। তাৰ বাবে আপোনালোকে DPEd বা BPEd কৰা হ'ব লাগিব। তাৰ পিছৰ পোষ্টটোৰ নাম হৈছে চাফাই বা আয়া বা পিয়ন, যাৰ বাবে আপুনি দিন কৰ্মচাৰীবিলাক আপোনালোকে কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, এই চাফাই পোষ্টটোৰ বাবে বা পিয়ন পোষ্টটোৰ বাবে মেট্ৰিকুলেশ্যন আপোনালোকৰ থাকিব লাগিব, অৰ্থাৎ ক্লাছ 10 আপোনালোক পাছ কৰা হ'ব লাগিব। মেল ফিমেল সকলোৱে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব, তাত কোনো ধৰা বন্ধা নিয়ম নাই। চেলাৰীটো আপোনালোকে এজ পাৰ দি CBSE নৰ্মছৰ মতে বিদ্যালয়ৰ পৰা আপোনালোকে লাভ কৰিব। কোনটো পোষ্টত কিমান চেলাৰী আপোনালোকে লাভ কৰিব সেই কথা তেওঁলোকে এডভাৰটাইজমেণ্টত কোৱা নাই, আপোনালোকৰ ইণ্টাৰভিউ সময়তে তেওঁলোকে সেই কথা জনাব। গতিকে যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে CBSE স্কুলত পঢ়ুৱাৰ তেওঁলোকক প্ৰথমতে প্ৰিফাৰেঞ্চ দিয়া হ'ব। তথাপি ফ্ৰেছাৰ্ছসকলে মন ভাঙি নিদিব, আপোনালোকে এপ্লাই কৰিব। যেতিয়া ইণ্টাৰভিউত তেওঁলোকৰ পেনেল বহিব, তেওঁলোকে যদি আপোনালোকৰ ইণ্টাৰভিউটো ভাল পায় তেন্তে আপোনালোকক চিলেক্ট নিশ্চয় কৰিব। আৰু তেওঁলোকৰ বিদ্যালয়খনৰ এড্ৰেছটো মই দি দিছোঁ, সেয়া হৈছে প্ৰিন্সিপাল আছাম ৰাইফলছ হাইস্কুল লখৰা শোণিতপুৰ। আৰু আপোনালোকৰ যি আপডেটেড বায়'ডাটাখন আছে উইথ জব এপ্লিকেশ্যন, সেইখন আপোনালোকে ars.lokhra102@gmail.com 20 ফেব্ৰুৱাৰীৰ আগতে পঠিয়াই দিব। আৰু যেতিয়া আপোনালোকে ইমেইলৰ জৰিয়তে আপোনালোকৰ এপ্লিকেশ্যনখন পঠিয়াব বা বায়'ডাটাখন পঠিয়াব, তেতিয়া ছাবজেক্ট লাইনত
কোনটো পোষ্ট আপোনালোকে এপ্লাই কৰিছে সেই কথা উল্লেখ কৰিবলৈ কিন্তু নাপাহৰিব আৰু কিবা যদি ডিটেইলছ আপোনালোকৰ প্ৰয়োজন হয় তেন্তে তলত দিয়া এই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে নাম্বাৰকেইটা হৈছে 9862849382 আৰু 8414881301 এই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰি বাকিবিলাক ডিটেইলছ যদি আৰু জানিবলৈ বিচাৰে তেন্তে কণ্টেক্ট কৰিব পাৰে কিন্তু অফিচ আৱাৰৰ ভিতৰত আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড এডমিনিষ্ট্ৰেটিভ মেনেজাৰৰ পোষ্ট কোৱালিফিকেশ্যন BBA বা MBA প্ৰিফাৰেঞ্চ দিয়া হ'ব বা প্ৰিফাৰ কৰিছে তেওঁলোকে এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ ফ্ৰেছাৰ্ছৰ পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটক ইয়াক এপ্লিকেশ্যন বিচৰা হৈছে লগতে আপোনালোকৰ ফ্লুৱেঞ্চি থাকিব লাগিব আছামিজ হিন্দী ইংলিছ কম্পিউটাৰ মাষ্ট বি আপোনালোকে জানিবই লাগিব ৰেছপন্সিবিলিটিজ কি হ'ব সেই কথাও আপোনালোকক জনাই থওঁ মেনেজ অপাৰেশ্যনছ প্ৰকিউৰমেণ্ট ইনভেণ্টৰী ডকুমেণ্টেশ্যন কমিউনিকেশ্যনছ এণ্ড ৰিচাৰ্চ এইবিলাক আপোনালোকৰ দায়িত্ব হ'ব চেলাৰী 20,000ৰ পৰা 30,000 মাহিলী আপোনালোকে লাভ কৰিব লোকেশ্যনটো হৈছে হাব মল ভানগড় গুৱাহাটী আৰু আপোনালোকে হোৱাটছআপৰ জৰিয়তে কেৱল মাত্ৰ নিজৰ আপডেটেড বায়োডাটাখন পঠিয়াই দিব লাগে তাৰ বাবে তেওঁলোকে এটা মোবাইল নাম্বাৰ আচলতে প্ৰভাইড কৰিছে সেয়া হৈছে 6036665740 এই নাম্বাৰটোত আপোনালোকে যিমান পাৰি সোনকালে আপোনালোকৰ আপডেটেড বায়োডাটাখন পঠিয়াই দিব গতিকে এইকেইটা আছিল আমাৰ প্ৰাইভেট জব এতিয়া আমি আলোচনা কৰিম দুটামান গভৰ্ণমেণ্ট জবৰ বিষয়ে প্ৰথমটো গভৰ্ণমেণ্ট জব ওলাইছে আচলতে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰৰ পৰা আৰু এই এডভাৰটাইজমেণ্টটো ওলাইছিল 1 ফেব্ৰুৱাৰীৰ দিনাখন ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে এপ্লিকেশ্যনছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম আৰ ইনভাইটেড ফ্ৰম ইলিজিবল কেণ্ডিডেটছ for unreserved category in the establishment of the undersigned in the pay scale as shown below. অৰ্থাৎ কেণ্ডিডেট সকলৰ পৰা ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে এপ্লিকেশ্যন বিচৰা হৈছে নেম অফ দ্য পোষ্টটোৰ নাম হৈছে ড্ৰাইভাৰ যিটো গ্ৰুপ চিৰ ভিতৰত পৰে ভেকেঞ্চি আছে কেৱল মাত্ৰ এটা স্কেল অফ পে'টো হৈছে 14,000ৰ পৰা 70,000 লগতে গ্ৰেড পে'টো হৈছে আপোনালোকৰ 5,200 চেংচন নাম্বাৰটো আপোনালোকে নিশ্চয় আমাৰ স্ক্ৰীনত দেখিবলৈ পাইছে গতিকে আপোনালোকে এই পোষ্টকেইটা কেনেকৈ এপ্লাই কৰিব সেই কথা প্ৰথমতে উল্লেখ কৰোঁ প্ৰথমতে আপোনালোকে নিশ্চয় গমেই পালে আমি ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে এই পোষ্টটো এপ্লাই কৰিব লাগিব যদি ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰাত কিবা অসুবিধা হয় তেন্তে আমাৰ চেনেলত ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে এটা ভিডিঅ' বনোৱা হৈছে গতিকে সেই ভিডিঅ'টোৰ আপোনালোকে সহায় লৈ মেলি কনফিউজন দূৰ কৰিব পাৰে গতিকে ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে দ্য ইণ্টেণ্ডিং কেণ্ডিডেটছ উইল হেভ টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন চিল এনভলপ অৰ্থাৎ যিসকল কেণ্ডিডেটে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এটা চিল এনভলপৰ ভিতৰত কি কৰিব লাগিব নিজৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি ভৰাই দিব লাগিব উইথ আদাৰ ডকুমেণ্টছ কি ডকুমেণ্টছ সেইখিনিও উল্লেখ কৰিম গতিকে এনভলপটোৰ ওপৰত আপোনালোকে কি লিখিব লাগিব দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰ পিন 788001 যিটো বাই পোষ্ট আপোনালোকে 4 মাৰ্চৰ ভিতৰত কিন্তু পোৱাবগৈ লাগিব এই এড্ৰেছত দ্য এপ্লিকেণ্টছ মাষ্ট ছুপাৰস্ক্ৰাইব কি বুলি লিখিব লাগিব এনভলপটোৰ ওপৰত এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ আৰু তাৰ লগতে আপোনালোকৰ নিজৰ হোৱাটছআপ নাম্বাৰটো আৰু ইমেইল এড্ৰেছটো কিন্তু আপোনালোকে নিজৰ ষ্টেণ্ডাৰ্ড ফৰ্মত ৰেড পেনেৰে লিখিব ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে হোৱাটছআপ মোবাইল নাম্বাৰ এণ্ড ইমেইল ID অন দ্য টপ অফ দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম ইন ৰেড ইংক লগতে আপোনালোকে কি দিব লাগিব 2 copies of recent passport size color photograph self attested copies of all testimonials অৰ্থাৎ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ সকলোবিলাক ডকুমেণ্ট জেৰক্স কৰি তাত সেলফ এটেষ্ট কৰি দিব লাগিব লগতে ড্ৰাইভিং লাইসেন্স আৰু এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে জেৰক্স কৰি দিব লাগিব যদি এক্সপিৰিয়েন্স আছে এনেকুৱা ড্ৰাইভাৰ জব কৰাৰ আগতে তেন্তে সেইখন সাৰ্টিফিকেটও আপোনালোকে গাঁঠি দিব পাৰে যদি কোনোবা কেণ্ডিডেটে ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকে কিন্তু প্ৰপাৰ চেনেলৰ জৰিয়তেহে এই পোষ্টকেইটা এপ্লাই কৰিব
এতিয়া আহোঁ এই পোষ্টটো ড্ৰাইভাৰ পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব। প্ৰথমটো আপোনালোকে নিশ্চয় জানে আপোনালোক ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্সখন এজন আচলতে যি কম্পিটেণ্ট অথৰিটি আছে অৰ্থাৎ যিয়ে LMV ড্ৰাইভিং লাইচেন্স প্ৰভাইড কৰে আচলতে ৰিকগনিশ্যন থকা ইনষ্টিটিউট তাৰ হ'ব লাগিব আৰু মাষ্ট বি আপোনালোকৰ ড্ৰাইভিং লাইচেন্সখন 3 বছৰৰ আগৰ হ'ব লাগিব। আপোনালোকে এতিয়া ওলাইছে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিম বুলি তেনেকুৱা কিন্তু ড্ৰাইভিং লাইচেন্স নহ'ব। আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'ব লাগিব আৰু যিসকল কেণ্ডিডেটৰ আচলতে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু যিসকল কেণ্ডিডেটৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে তেওঁলোকেহে আচলতে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ এই পোষ্টকেইটা এপ্লাই কৰাৰ পিছত আপোনালোকক কেনেকৈ চিলেক্ট কৰা হ'ব। প্ৰথমতে 50 মাৰ্কছৰ আপোনালোকৰ ষ্টেজ 1ৰ এটা এক্সাম হ'ব য'ত আপোনালোকৰ নলেজ অফ ট্ৰেফিক চাইন্স, চিম্বলছ, ইংলিছ লেংগুৱেজ সেইবিলাক এখন OMR বেছড এক্সামৰ জৰিয়তে এঘণ্টাৰ ভিতৰত লোৱা হ'ব আৰু সেই টেষ্টটোত কোৱালিফাই কৰিবৰ কাৰণে উইদিন 50 মাৰ্কছৰ ভিতৰত 25 মাৰ্কছ কিন্তু আপোনালোকে পাব লাগিব। দ্বিতীয় ষ্টেজৰ সেই ষ্টেজটো আপোনালোকে যদি পাছ কৰে তাৰপিছত দ্বিতীয় ষ্টেজলৈ আপোনালোক পাৰ হৈ যাব। দ্বিতীয় ষ্টেজত আপোনালোকৰ ড্ৰাইভিং টেষ্ট এটা লোৱা হ'ব আৰু ড্ৰাইভিং টেষ্টটোত আপোনালোকে যেতিয়া পাছ কৰিব তাত আপোনালোকে 30 মাৰ্কছ লাভ কৰিব। শেষ হৈ যোৱাৰ পিছত আপোনালোকৰ এটা ভাইভা ভইচ হ'ব আৰু সেই ভাইভা ভইচটোত মাৰ্কছ থাকিব 20 মাৰ্কছ। গতিকে এই তিনিটা ষ্টেজ আপোনালোকে যেতিয়া পাছ কৰিব তেতিয়া আপোনালোকৰ যি কেণ্ডিডেটছৰ নেমটো সেয়া তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত তেওঁলোকে প্ৰকাশ কৰিব আৰু আপোনালোকক এপইণ্টমেণ্ট দিব। গতিকে এয়া আছিল কাছাৰ জিলাৰ যি জুডিচিয়েল মেজিষ্ট্ৰেট ডিপাৰ্টমেণ্টত আচলতে যি ড্ৰাইভাৰ পোষ্ট ওলাইছে তাৰ বিষয়ে জনালোঁ। ইয়াৰ পিছত অন্য এখন জিলা আছে যিখন জিলাৰো এটা নে দুটামান আচলতে পোষ্ট ওলাইছে সেই বিষয়ে আপোনালোকক জনাম। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত আপোনালোক চাই থাকক। ইয়াৰ পিছত যিটো গভৰ্ণমেণ্ট জব ওলাইছে সেয়া ওলাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চিৰাং অসমত। জব টাইপটো হৈছে সম্পূৰ্ণৰূপে গভৰ্ণমেণ্ট জব। নেম অফ দ্য পোষ্টটোৰ নাম হৈছে পিয়ন গ্ৰেড 4। ভেকেঞ্চি আছে এটা আৰু এপ্লাই মোডটো হৈছে অফলাইন মোড। আপোনালোকে ড্ৰপ বক্সত গৈ নিজেও দি থৈ আহিব পাৰে। অৰ্ডিনেৰী পোষ্ট কৰিব পাৰে বা স্পীড পোষ্ট কৰিবও পাৰে আৰু লাষ্ট ডেট ফৰ দিছ পোষ্ট এপ্লিকেশ্যন ইজ 20 ফেব্ৰুৱাৰী অৰ্থাৎ 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনখন নিৰ্দিষ্ট জেগাত পাবগৈ লাগিব। এতিয়া আহোঁ এই যে পোষ্টটো যি পোষ্টটোৰ নাম হৈছে পিয়ন গ্ৰেড 4। টোটেল ভেকেঞ্চি আছে এটা আৰু ই আনৰিজাৰ্ভ হয়। সকলো কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। পে' বেণ্ডটো হৈছে 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে'টো হৈছে 3,900। এতিয়া কথা হ'ল যে এই পোষ্টটো কোনে কোনে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। তৃতীয়তে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগিব বা মেক্সিমাম আপোনালোক ক্লাছ 10 পাছ হ'ব লাগিব আৰু কেণ্ডিডেট যিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে তেওঁলোকক কিন্তু প্ৰিফাৰেঞ্চ দিয়া নহ'ব বা তেওঁলোকে এপ্লাই কৰিব নোৱাৰে যিহেতু এক্সচেঞ্জ কাৰ্ডত সেয়া ধৰা পৰে। গতিকে যিসকল কেণ্ডিডেটে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে প্ৰথমতে ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেট পাৰ্ট 9ৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন ডাউনলোড কৰি ল'ব। সেই ফৰ্মখন ফিল আপ কৰোঁতে যদি কিবা অসুবিধা হয় তেন্তে আমাৰ চেনেলৰ ভিডিঅ'টো চাই ল'ব, তেতিয়া আপোনালোকৰ কনফিউজন দূৰ হৈ যাব। সেইখন ওলোৱাৰ পিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ সেইখন ফিল আপ কৰিব। তাৰপিছত নিজৰ যিবিলাক এডুকেশ্যনেল ডকুমেণ্টছ আছে সেইবিলাকক জেৰক্স কৰি তাৰ লগত গাঁঠি দিব আৰু সেই ডকুমেণ্টছবিলাকত আপোনালোকে ছেল্ফ এটেষ্টেড কৰিবলৈ কিন্তু নাপাহৰিব। আৰু সেই এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকৰ যিটো ইমেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰ দিয়ে সেয়া স্পষ্ট ভালকৈ দিব, কাৰণ সেই নাম্বাৰটোতে সেই ইমেইল এড্ৰেছটোৰ জৰিয়তেই আপোনালোকক তেওঁলোকে কণ্টেক্ট কৰিব। সেই সকলোবিলাক হোৱাৰ পিছত আপোনালোকে এটা এনভেলপৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন তথা
যি বাকি টেষ্টিমনিয়েলছ বা ডকুমেণ্টছ আছে সেয়া ভৰাব আৰু সেই ভৰোৱাৰ পিছত আপোনালোকে সেই এনভেলপটোৰ ওপৰত এনেকৈ উল্লেখ কৰি দিব। এড্ৰেছটো হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাজলগাঁও, মনত ৰাখিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাজলগাঁও, ঠিক আছে, কাজলগাঁও। তাৰপিছত আপোনালোকে উল্লেখ কৰিব, মই ভালদৰে দেখাই দিছোঁ, চিৰাং আছাম। গতিকে এইটো এড্ৰেছ আপোনালোকে লিখিবলৈ নাপাহৰিব আৰু সেইটো লিখাৰ পিছত আপোনালোকে পাৰিলে স্পীড পোষ্ট কৰি দিব, নৰ্মেল পোষ্ট কৰিলেও হ'ব। যদি স্পীড পোষ্ট কৰে সোনকালে পাবগৈ, সোনকালে পালেগৈ আপোনালোকৰ নিজৰ বাবেই ভাল। আৰু সেই এনভেলপটোৰ ওপৰত কিন্তু আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন সেইটো লিখিবলৈ কিন্তু নাপাহৰিব। আৰু আপোনালোকে যদি যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, ইণ্টাৰভিউ দিবলৈ যাওঁতে কোনো ধৰণৰ টিয়ে তেওঁলোকে প্ৰভাইড নকৰে বুলি তেওঁলোকে এই এডভাৰটাইজমেণ্টতে উল্লেখ কৰিছে। আৰু ইণ্টাৰভিউ ডেটটো আপোনালোকে কিহত পাব সেয়া হৈছে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট, আমাৰ স্ক্ৰীণত নিশ্চয় দেখা পাইছে, chirang.dcourts.government.in, সেই অফিচিয়েল ৱেবছাইটতে আপোনালোকৰ ইণ্টাৰভিউ ডেট আৰু আপোনালোকৰ নামবিলাক উল্লেখ থাকিব। গতিকে আপোনালোকে সেয়া ৰেগুলাৰলি চেক কৰি থাকিব তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তেতিয়াহে আপোনালোকে অৱগত হ'ব। এতিয়া পুনৰ মই আপোনালোকক উল্লেখ কৰি দিছোঁ কি কি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব, যদিও মই সকলোবিলাক এডুকেশ্যনেল ডকুমেণ্টছ বুলি ক'লোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ডেট মিনছ ক্লাছ 8ৰ যি পাছ কৰা চাৰ্টিফিকেট আছে সেইখন, এজ প্ৰুফ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেটখন, কাষ্ট চাৰ্টিফিকেট যিহেতু ইয়াত অ'পেন কেটেগৰী হয় গতিকে কাষ্ট চাৰ্টিফিকেটৰ দৰকাৰ নাই। তাৰপিছত ফটোগ্ৰাফ 3 কপি চাইন কৰা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ গাঁঠি দিব আৰু এপ্লিকেশ্যন ফৰ্মখনৰ কথা মই উল্লেখ কৰিলোঁ, ষ্টেণ্ডাৰ্ড ফৰ্ম, সেইখন আপোনালোকে ভালদৰে কিন্তু ফিল আপ কৰিব। কিবা যদি অসুবিধা হয়, বুজি পোৱা নাথাকে, তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব, আমি পাৰ্যমানে আপোনালোকক সহায় কৰিম। আৰু ইম্পৰ্টেণ্ট ডেটটো পুনৰ কৈ দিছোঁ, উইদিন 20 ফেব্ৰুৱাৰীৰ ভিতৰত কিন্তু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন নিৰ্দিষ্ট ঠাইত গৈ পাবগৈ লাগিব, অৰ্থাৎ চিৰাঙৰ যি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফিচ আছে তাত কিন্তু পাবগৈ লাগিব। গতিকে ইয়াকে কৈ আজি আমাৰ এই যি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জবৰ ভিডিঅ'টো আছিল তাৰ পৰা বিদায় মাগিছোঁ। এনেকুৱা ধৰণৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট জবৰ নিউজবিলাক লৈ পুনৰ আহিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমি উৎসাহিত হৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে আনিব পাৰোঁ। ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।